মই বুজি পোৱা নাই তহঁতে কথাটো সহজভাৱে কিয় ল'ব পৰা নাই আৰু লণ্ডনলৈ যোৱাটো আজিকালিতো একো ডাঙৰ কথা নহয় আৰু কিছুমান মানুহেতো মায়েকে 2-4বাৰকৈ অহা যোৱা কৰি থাকে মই আনৰ কথা কোৱা নাই নিজৰ কথা কৈছো মণি মোৰ ভয় হৈছে জানো জুন্দা তই যদি চকুৰ আঁতৰ হৈ মোকো মনৰ পৰা আঁতৰ কৰি পেলাও পাগল নেকি মই তহঁতক পাহৰি যাম আৰে তইতো মোৰ একমাত্ৰ ভৰসা এটা কথা মনত ৰাখিবি মই কিন্তু মা দেউতাক তোৰ হাতত এৰি থৈ গৈছো আছুতীয়াকৈ থৈ দিয়া মোক হৃদয়ৰে সোণৰ খজাত হিংসে সাজেন মৰমেৰে মোক লৈ যোৱা গানৰ দেশ কি গুণ গুণ গানত ধৌতে মনত প্ৰীতিশৰে মিঠা সুৰত কি চন্দমণি দিছা গুঠি ও প্ৰতি অন্তৰাৰে কোমল বাজত তেনেহ'লে মই আহোঁ দেউতা হা যা যা গৈ পাই খবৰ এটা দিবি ঠিক আছে দীপৰ ফোন আছে নহয় তাক খবৰ এটা দিলে হ'ল যা যা মা তই নিয়মীয়াকৈ দৰৱ পাতিবিলাক খাবি খাব দে এতিয়া বল নহ'লে দেৰি হ'ব মণিকে লগ নাপালো জানো ক'ত লুকালগে ইমানকনো কি ভাবি আছা মই ভাবিছো দিনবোৰ যে ইমান বেগেৰে পাৰ হৈ যায় তাৰ বিদ্যা আৰম্ভ অন্নপ্ৰাশন্ন আদি কথাবোৰে মোৰ বাবে নতুন হৈ আছে অথচ আজি সেই ল'ৰাটোৱে আমাৰ পৰা ইমান দূৰলৈ আঁতৰি গ'ল তুমি কথাটো বেলেগ ধৰণেতো ভাবিব পাৰা মানে তুমি এনেকৈতো ভাবিব পাৰা যে তোমাৰ সেই সৰু ল'ৰাটোৱে আজি এটা বৰ ডাঙৰ কাম কৰিবলৈ বিদেশলৈ গৈছে তাৰ নাম হ'ব যশ হ'ব প্ৰতিপত্তি হ'ব আৰু এদিন যেতিয়া তুমি ক'ৰবালৈ ওলাই যাবা তেতিয়া হয়তো আন মানুহে তোমাক দেখুৱাই ক'ব যে চোৱা হৌৱা বিনয় বৰুৱাৰ মাক কি হ'ল সি যে আমাক এৰি গুচি গ'ল আপোনাৰ কি অকণো বেয়া লগা নাই 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 বেয়া কিয় লাগিব সেইটো আমাৰ ঘৰৰ পৰাহে গৈছে জীৱনৰ পৰাতো আঁতৰি যোৱা নাই সি আমাক পাহৰি নাযায়তো বিজয়া